নমস্কাৰ দুপৰ শিৰাম ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী প্ৰসংগ ঢকুৱাখানাৰ সুনীল গগৈ কাণ্ড এতিয়াও কিন্তু মাৰ যোৱা নাই ৰহস্য কোন দিশে আৰক্ষী তদন্ত বৰ্তমান থানালৈ ৰাওনা হোৱাৰ সময়ছোৱাত সুনীল গগৈ আৰু পুত্ৰৰ সৈতে জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসে এক্সক্লুসিভ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে আৰু 15 মিনিটৰ সাক্ষাৎকাৰটোৱে কৰিছে ইটোৰ পিছত সিটোকৈ বিস্ফোৰণ এই সাক্ষাৎকাৰে ঘটাইছে ইটোৰ পিছত সিটো বিস্ফোৰণ ঘটনা তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়েও দ্বিতীয় অভিযন্তা জয়ন্ত গোস্বামী জড়িত থকাৰ অভিযোগ আনিছিল সুনীল গগৈৰ পত্নী পুত্ৰই জয়ন্ত গোস্বামীৰ মানুহে সুনীল গগৈৰ হত্যা অথবা লুকুৱাই ৰখাৰ অভিযোগ আনিছে সুনীল গগৈৰ পৰিয়ালে ৰাইজে জানিব বিচাৰিব তৃতীয় পক্ষ বাৰে আমিও বাৰে বাৰে কৈ আছো হয় জয়ন্ত গোস্বামীৰ নামটো এই মুহূৰ্তত উত্থাপন হৈ আছে কি ক'ব তৃতীয় পক্ষ জাহাংগীৰ এই মুহূৰ্তত নাই সকলোৱে গম পাইছে একেবোৰ কথাকে আৰু কিমান কম কিন্তু আমাৰ মতে সন্দেহটো জয়ন্ত গোস্বামী তেওঁ মানুহেইটো এইটো কাম কৰিছে আমাৰ সেইটোৱে সন্দেহ কি ভাবে সুনীল গগৈ এতিয়াও জীয়াই আছে বাইদেউ এতিয়া কেনেদৰে কম তেওঁলোকে যিজন মানুহক সেই কামটোৰ পৰা আঁতৰাইছে মোক জীয়াই আছে বুলি মনে বকে নাভাবে কাৰণ কিয় তেওঁ জীয়াই থাকিলে যিকেইজনে এই কামটো কৰিছে তেওঁলোকেতো ধৰা পৰি যাব সেইটো কাৰণে কেতিয়াবা মনে কয় জীয়াই নাই বুলি আৰু কেতিয়াবা লাগে ক'ৰবাত লুকুৱাই থৈছে মই একো ক'ব নোৱাৰো আৰু 1 জুনৰ নিশা 8:30 মান বজাত ওলাই গৈছিল সুনীল গগৈ পৰিয়ালে ভাত খাই থকা সময়ছোৱাতে ওলাই গৈছিল সুনীল গগৈ নিশা 12:30 বজালৈকে উভতি নহাত বৰ্তাক আৰু বৰ্তাকৰ পুত্ৰক অৰ্থাৎ দুইকে লগত লৈ বিচাৰ খুচাৰ কৰিছিল সুনীল গগৈৰ পুত্ৰই সেই সময়ছোৱাত ঘৰৰ কিছু দূৰৰ নিলগতে জুই দেখিছিলে পত্নীয়ে আৰু তাৰ পিছতেই মুণ্ডহীন অৱস্থাত সেই মৃতদেহটো উদ্ধাৰ কৰা হৈছিল বাইদেউ 1 তাৰিখ আছিল 8:30 মান বজাত হয়তো আপোনালোকে এই ঘটনাটোৰ সন্মুখীন হৈছিলে কেইটা বজাত ঘৰৰ পৰা ওলাই গৈছিল 8:30 মান বজাতে ওলাই গৈছে ঘৰৰ পৰা এই একেই হাতত টৰ্চ লাইটটো আছিলে বৰষুণ দি আছিল হয়তো ছাতি থাকিব আৰু যিযোৰ পোছাক পিন্ধিছিল চেণ্ডেল পৰিহিত আছিল বা যিখিনি এটা অনুমান কৰা হৈছে কিদৰে ওলাই গৈছিল আপুনি কিদৰে সেই সময়ত দেখিছিল যেনেদৰে যায় তেনেদৰে ওলাই গৈছিল আমি ভাত খাই থাকোঁতে ওলাই গৈছে আৰু বিশেষ মানে সেই সময়লৈকে ভাত খোৱা হৈছিলে হয় ভাত খাই তেওঁ আমি খাই থাকোঁতে উঠি ওলাই গৈছে আমি ভাত খাই আছো কিদৰে গম পালে গোটেই খবৰটো তাৰপিছত কিদৰে মোকাবিলা কৰিলে খবৰটো মানুহ নোহোৱাৰ কাৰণে মই ৰাতি সাৰ পাই পিনি চাওঁ 12:30 মান বাজিছে নেকি সাৰ পাই চাওঁ মানুহ নাই তেতিয়া ল'ৰাই মই বাহিৰত চাই কেনিও পোহৰ চোহৰ নেদেখি তেতিয়া বৰ্তাকৰ পুতেক আৰু বৰ্তাকক মাতি পিনি সিহঁতি চাবলৈ গ'ল চাবলৈ গৈ দেখিছে জুই আৰু ফলে সমগ্ৰ ঘটনাক লৈ গ্ৰেপ্তাৰ হোৱাৰ ভয় নাই সুনীল গগৈৰ পত্নীৰ যেহেতু দুখ কৰা নাই সেইবাবে গ্ৰেপ্তাৰ হোৱাৰ ভয় নাই বুলি ক'লে পত্নীয়ে আৰক্ষীয়ে একেটা কথাকে সুধি হাৰাশাস্তি কৰাৰ অভিযোগ আনিলে সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে ডিজিপি আৰু মুখ্যমন্ত্ৰীক সুনীল গগৈক উলিয়াই দিবলৈ আহ্বান জনালে সুনীল পত্নীয়ে এৰেষ্ট হোৱাৰ ভয় আছে নেকি আপোনাৰ পোনপটীয়া প্ৰশ্ন কৰিছো কাৰণ বাৰম্বাৰ জেৰা আজি 4 নম্বৰ দিন হ'ব এৰেষ্ট কৰিব পাৰে আপোনাক মোৰ বৰ্তমানলৈকে ভয় নাই কাৰণ কিয় মই দুখ কৰা নাই যাতে মই এৰেষ্ট কিয় হ'ব লাগে আৰু যদি তেওঁলোকে এৰেষ্ট কৰে কিহৰ কাৰণে এৰেষ্ট কৰে মোক এইটো জনাবতো লাগিব কিন্তু তথ্য প্ৰমাণৰ কথা কৈ আছে যে আপোনালোকৰ বিৰুদ্ধে হয়তো কিছু প্ৰমাণ পাব পাৰে যাৰ বাবে এইদৰে মাতি আছে পুনৰ কৈছো এৰেষ্ট এতিয়া ক'ব নোৱাৰো তেওঁলোকে যদি প্ৰমাণ পাইছে হয়তো এৰেষ্ট কৰিব পাৰে কৰক মোৰ তাত আপত্তি নাই কিন্তু আমি ভাবো আমি দুখ কৰা নাই কিন্তু তেওঁলোকে যদি আমাক দুখ উলিয়াব পাৰিছে এইটো আমি নাজানো তৃতীয় পক্ষৰ কথাটো কোৱা হৈছে আৰু কিছু আপোনাৰ সুনীল গগৈৰ সতীৰ্থ ঠিকাদাৰৰ কথাও ইহঁতত চৰ্চাত আছে সেইটোৰ এংগুলত কিয় আৰক্ষীয়ে তদন্ত কৰা নাই কি ক'ব গোটেই আৰক্ষীৰ ভূমিকাটোক লৈ মুহূৰ্তত এতিয়া বৰ্তমান মই একো নকওঁ সকলো আপোনালোকে দেখিয়ে আছে যি দেখিছে হয়তো আৰক্ষীয়ে আমাক কিবা এটা মুহূৰ্ত উলিয়াই দিব বুলি আশা এটা কৰি আছো সেইকাৰণে বিশেষ আৰু একো ক'ব নোৱাৰো গোটেই বিষয়টো ডিজিপি গৰাকীয়ে হস্তক্ষেপ কৰা দেখিছিলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আপোনালোকৰ পৰিয়ালৰ এই বিষয়টোক লৈ তেওঁ মাত মাতিছে এই মুহূৰ্তত যদি মুখ্যমন্ত্ৰী গৰাকীয়ে চাই আছে বা ডিজিপি গৰাকীয়ে চাই আছে কি আহ্বান জনাব প্ৰাৰ্থনা কৰিব কি কাটৰ অনুৰোধ জনাব আহ্বান মোৰ এটাই মোৰ মানুহজনক উলিয়াই দিব লাগে তেওঁ য'তে থাকে জীৱিতই হওক বা মৃতই হওক মোক মানুহজনক উলিয়াই দিব লাগে মোৰ এইটোৱে আহ্বান আৰু জাহাংগীৰৰ সৈতে ভাল সম্পৰ্ক আছিল সুনীল গগৈৰ এবছৰ ধৰি সুনীল গগৈৰ হৈ কাম কৰিছিল জাহাংগীৰে
জাহাংগীৰৰ বীমা সন্দৰ্ভত মন্তব্য কৰিলে পত্নীয়ে জাহাংগীৰে সুনীলৰ পৰা বিচাৰিছিল 20,000 টকা লগতে জাহাংগীৰৰে এগৰাকী মহিলাৰ সম্পৰ্কৰ কথাও ক'লে সুনীল পত্নীয়ে জাহাংগীৰৰ সৈতে কেনেকুৱা সম্পৰ্ক আছিল বাইদেউ সুনীল গগৈৰ বিশেষকৈ আমাৰ ভালেই সম্পৰ্ক তাৰ লগত কোনো শত্ৰুতা নাই আমাৰ জাহাংগীৰে পইচা এটা বিচাৰিছিল 20,000 টকা 10,000 টকা এটা দিয়া বুলি আমি গম পালোঁ তাতে পুলিচে এই মুহূৰ্তত এগৰাকী মহিলাৰ জেৰা চলাইছে জাহাংগীৰৰ সৈতে কিবা সম্পৰ্ক আছিল নেকি বা গম পাইছিল লাগে সম্পৰ্ক আছে বুলি গমটো পাইছিলোঁ আৰু সি 20,000 বিচাৰিছিলে তেওঁ ওচৰতো সেই 10,000হে আছে বুলি কৈ 10,000 দিছিলোঁ বুলি কৈছে মানে সেই মহিলাগৰাকীক চাগে কিবা অপাৰেশ্যনৰ ক্ষেত্ৰত ডিব্ৰুগড় মেডিকেল কলেজত কিবা অপাৰেশ্যন এটা কৰিছিলে চাগে তাত গোটেই পইচা শেষ কৰি আহিল হাতত টকা নাইকিয়া হ'ল যাৰ বাবে পইচাটো বিচাৰিছিল নেকি এটা অনুমানহে কৰা হৈছে ভাবে নেকি কথাটো তেনেকৈ হ'বও পাৰে এইটো বিশেষ নাজানো সেই মানুহগৰাকীৰ লগত ডিব্ৰুগড়ত থাকোঁতেও সি পইচা মোৰ পৰা লৈ আছিলে আৰু কিহৰ কাৰণে সি বিচাৰিছিলে পইচাটো এইটো বিশেষ গম নাপাওঁ সুনীলদাৰ সৈতে কিমান বছৰ ধৰি কাম কৰি আছিল জাহাংগীৰে 1 বছৰ হৈ গ'ল আৰু এইটো কাম কণ্ঠিয়া কামটো কৰি থাকোঁতে সিহঁতে ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰা আছে সিহঁতে এই বীমাৰ কথাটো কোৱা হৈছে যে হেল্থ ইঞ্চুৰেঞ্চ কৰি লৈছিলে তাৰে পাছতে এই ধৰণৰ এটা ঘটনা ঘটিল আমি ক'ব যোৱা নাই যে এই ধৰণৰ ঘটনা এটা ঘটিছে বা কৰিবৰ বাবে এটা পৰিকল্পনা ৰচনা কৰা হৈছিল কিন্তু ৰাইজে বা আৰক্ষীয়ে সেই এটা এংগল চাইছে কিন্তু সেইটো গম পাইছে নহয় বীমা কিমান আমাৰ আছে বীমা কৰাজনৰ ওচৰতো আপোনালোকে মানুহ গৈ এইবোৰ সাক্ষাৎকাৰ লৈছে নিশ্চয় গম পাইছে আৰু মোৰ বিশেষ ক'বলগীয়া কি থাকিব পাৰে আৰু সুনীল গগৈৰ মৃতদেহ বুলিয়ে পৰিয়ালে কৰিছিল শেষকৃত্য আৰক্ষীয়ে যি কৈ আছিল তাকে কৰিছে বুলি মন্তব্য কৰি মৃতদেহত থকা কাপোৰ আৰু চেণ্ডেল সুনীল গগৈৰ আছিল বুলি শেষকৃত্য সম্পন্ন কৰিছে পৰিয়ালে এই কথাও জনালে পত্নীয়ে জাহাংগীৰ নাইকিয়া হৈ পৰিল কিন্তু তেনে সময়তে পুলিচ বিভাগে কিন্তু এটা কথা গম পাইছিল যে সেইটো জাহাংগীৰৰ মৃতদেহ আছিল বাইদেউ তাৰপিছতো পুলিচে কিয় মৃতদেহৰ প্ৰতি সন্মান জনাব নোৱাৰিলে সুনীল গগৈ বুলি আপোনালোকক সেই মৃতদেহটো ঘূৰাই দিছে পুলিচৰ কিছু নহয়তো কিছু এটা দোষ ৰৈ গৈছিল চাগে নেকি কি কয় হ'বও পাৰে সেই বিষয়ে মই ইমান নাজানো আইনৰ বিষয়ে ইমানবোৰ নাজানো তেওঁলোকে আমাক যি কৈছে আমি সেইটোৱে মানি লৈছোঁ প্ৰথমে কিন্তু আপোনালোকে দাবী জনাইছিল যে সুনীল গগৈৰ মৃতদেহ আছিল কিন্তু আৰক্ষীৰ কিবা লেপছ ৰৈ গ'ল চাগে যে আপোনালোকে জাহাংগীৰৰ মৃতদেহটোৱে সুনীল গগৈ বুলি মানি ল'লে তেওঁলোকে আমাকতো জনোৱা নাছিলে তেতিয়া এইটো জাহাংগীৰ বুলি আমি আমাৰজনৰ কাৰণে ভাবুকি আহি আছে বুলি আমাৰজনে আমি ভাবি আমি সেইটো আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে জয়ন্ত গোস্বামীৰ পৰা ভাবুকি আহিছিল সুনীল গগৈৰ পৰিয়াললৈ জয়ন্ত গোস্বামীক গ্ৰেপ্তাৰৰ পিছতে 13 জুনৰ পৰা গুৱাহাটীতে আছিল সুনীল গগৈ 29 জুনত ঘৰলৈ আহিছিল সুনীল গগৈ আৰু তাৰ পিছতেই 1 জুনত এই ঘটনা সংঘটিত হৈছিল কেনেকৈ ভাবুকিৰ সন্মুখীন হৈছিল বাইদেউ জয়ন্ত গোস্বামী কেছটোৰ কাৰণে তেওঁলোকে ভাবুকি আহি আছিলে সেইটো কাৰণে আমাৰ আৰু কাপোৰ কানি চব আমাৰ মানুহজনৰে হয় সেইটো কাৰণে আমি নিশ্চিত হৈছিলোঁ আমাৰ মানুহজনৰে ডেড বডি বুলি এইটো 13 তাৰিখৰ পৰা 28 তাৰিখলৈকে জয়ন্ত গোস্বামীৰ যিটো কেছ হৈ গ'ল তাৰপাছত চাগে সুনীল দা গুৱাহাটীতে আছিলে গুৱাহাটীতে আছিলে কিমান তাৰিখে আহিলে 28 তাৰিখে আহিছে 29 তাৰিখে পাইছে আৰু ঘটনাৰ সময়ছোৱাত সুনীল গগৈৰ পৰিয়াললৈ আহিছিল এটা সুখবৰ আৰু এটা সুখবৰ আহিছে যে BBAৰ ষ্টাৰ মাৰ্ক সহ ইতিমধ্যেই ছেকেণ্ড ছেমিষ্টাৰ উত্তীৰ্ণ হৈছে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ পিতৃ থকা হ'লে আজি আৰু অধিক আনন্দিত হ'লহেঁতেন বুলি মন্তব্য কৰিছে সৌৰভ গগৈয়ে মানে ভাল ৰিজাল্ট এটা কৰিছা আৰু আগুৱাই যাব লাগিব তুমি হয় ৰিজাল্টটো ভাল হোৱাৰ কাৰণেতো ভালেই লাগিছে কিন্তু এইটো সময়ত যদি বৰ্তমান দেউতা মোৰ লগত থাকিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন যিহেতু দেউতাক যিয়ে এইটো কাম কৰিছে তেওঁলোকে দেউতাক নহয় ৰাখি কিডনেপ কৰি থৈছে নহয় তেওঁলোক দেউতাক মাৰি মানে হত্যা কৰিছে সেইকাৰণে অলপ ইমান ভাল লাগিবলগীয়া বিষয় যদিও মানে ইমান আনন্দ লগা নাই আমি শুভেচ্ছা দিছোঁ তোমাক আৰু আগুৱাই যোৱা কিন্তু বাৰম্বাৰ যে পুলিচে বিচাৰি আছে তোমালোকক মাৰ আজি এই ধৰণৰ এটা অৱস্থা পুলিচৰ ভূমিকাটোক লৈ কি ক'বা বাৰম্বাৰ তোমালোকে তৃতীয় পক্ষটোৰ কথা কৈছা কি দাবী জনাবা মুখ্যমন্ত্ৰীয়ে হওক বা DGPয়ে হওক বা লখিমপুৰ SP গৰাকী যিয়ে এইটো কাম ঘৃণনীয় কামটো কৰিছে তেওঁক অতি সোনকালে ধৰা পেলাব লাগে ধৰা পেলাই আইনী মতে যি শাস্তি দিবলগীয়া হয় সেইটো শাস্তি দিব লাগে এফালে ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ অভিযোগ কৰিলে পুত্ৰ সৌৰভ গগৈয়েও
কালিও কৈছিলা জয়ন্ত গোস্বামীৰ কথা এই দেউতাৰ সৈতে যিটো সম্পৰ্ক হ'ল ধৰাই দিয়াৰ কথাটো তুমি কৈছিলা এতিয়াও সন্দেহৰ আঙুলি জয়ন্ত গোস্বামী হয় জয়ন্ত গোস্বামীৰ ওপৰতে আমাৰ সন্দেহ আছে আৰু এইখিনি মুহূৰ্তত জিএমচিএইচত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰিছে বৰ্তমান স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱাৰ পিছতে এইখন প্ৰথম সংবাদমেল মুখ্যমন্ত্ৰীৰ পোনপটীয়াকৈ লৈ গৈছো আমি চেষ্টা কৰিম যাতে এই ব্যৱস্থাটো বা এই প্ৰক্ৰিয়াটো আমি আৰু অধিক আগুৱাই লৈ যাব পাৰোঁ গুৱাহাটী মেডিকেল কলেজত আৰু এটা সফলতা আমি লাভ কৰিছোঁ কেইটামান দিনত 2010 চনতে মই গুৱাহাটী মেডিকেল কলেজত কৈছিলোঁ যে আমি এটা চিন্তা কৰিব লাগে যে নিসন্তান দম্পতি যাৰ সন্তান নাই তাক আমি IVFৰ জৰিয়তে গুৱাহাটী মেডিকেল কলেজত সন্তান জন্ম দিয়াৰ সুবিধা কৰিব পাৰোঁ নেকি আজি আপোনালোকে ভাল পাব যে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ যিটো ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন আমি চেণ্টাৰ খুলিছিলোঁ বৰ্তমানলৈকে আমি 36টা এমব্ৰিঅ আমি মাকৰ গৰ্ভত সংস্থাপন কৰিব পাৰিছোঁ অৰ্থাৎ আৰ্টিফিচিয়েলি পুৰুষ আৰু মহিলাৰ সংক্ৰমণ হোৱাৰ পিছত যিটো এমব্ৰিঅ সৃষ্টি হ'ল সেই এমব্ৰিঅটো আমি মাতৃৰ গৰ্ভত সংস্থাপিত কৰিব পাৰিছোঁ আৰু 8 গৰাকী মাতৃ ইতিমধ্যে গৰ্ভৱতী হৈছে এমব্ৰিঅ ট্ৰান্সপ্লান্ট কৰাৰ পিছতো গৰ্ভৱতী হ'বৰ কাৰণে সময় লাগে কিন্তু ইতিমধ্যে আমাৰ 8 গৰাকী মাতৃ গৰ্ভৱতী হৈছে আৰু এটা সন্তান আমি সিজাৰিয়ান সেকশনৰ জৰিয়তে জন্ম দিব পাৰিছোঁ অৰ্থাৎ যিটো আমাৰ প্ৰাইভেট হস্পিটাল বিলাকত ইমান দিনে IVF হৈ আছিল তাক আমি গুৱাহাটী মেডিকেল কলেজলৈকে লৈ আহিবলৈ সক্ষম হৈছোঁ আৰু প্ৰথম সন্তানটিৰ মই নাম ক'ব খোজা নাই বা পিতৃ মাতৃৰ নামো কোৱাৰ প্ৰয়োজন নাই প্ৰথম সন্তানটি ইতিমধ্যে সিজাৰিয়ান সেকশনৰ জৰিয়তে জন্ম লাভ কৰিছে আৰু সন্তান মাতৃ উভয়ে সুস্থ হৈ আছে এই গোটেই যিটো ব্যৱস্থা বাহিৰত বহুত টকা পইচাৰ প্ৰয়োজন হয় গুৱাহাটী মেডিকেল কলেজত ৭৫,০০০ৰ পৰা 1 লাখ টকাৰ ভিতৰতে গোটেই খৰচখিনি আমি কৰি এই সুবিধা দিব পাৰোঁ এই চেণ্টাৰটো বৰ্তমান চালুকীয়া অৱস্থাত আছে কিন্তু কেডিএভাৰ ট্ৰান্সপ্লান্ট আৰু IVFৰ জৰিয়তে সন্তান জন্ম দিয়া নিসন্তান পিতৃ মাতৃক সহায় কৰা এই দুটা মহান ব্যৱস্থা গুৱাহাটী মেডিকেল কলেজত আৰম্ভ হ'ল যাতে সাধাৰণ জনতাৰ মাজত কেডিএভাৰৰ ওপৰত এটা আন্দোলন আৰম্ভ হয় সংবাদ মাধ্যম সামাজিক সংগঠন সকলোৱে যাতে এই দিশত এটা ৰাইজৰ মাজত অন্ততঃ কিডনিটোৰ ক্ষেত্ৰত এতিয়া আমি কৰিব পাৰোঁ আৰু নাৰ্ছিং হোম বিলাকতো কিডনি ট্ৰান্সপ্লান্ট হয় ইয়াৰে ব্ৰেইন ডেথৰ পেচেণ্টে যদি ডনেট কৰে এইটো নহয় যে গুৱাহাটীতে মেডিকেল কলেজতে ট্ৰান্সপ্লান্ট হ'ব লাগে ইয়াৰ পৰা কিডনি লৈ গৈ বাকী জায়গাতো হ'ব পাৰে কিন্তু আমি গুৱাহাটীত অন্ততঃ কিডনি ট্ৰান্সপ্লান্টৰ এখন ভাল এটা ব্যৱস্থা আমি আৰম্ভ কৰিব পাৰোঁ কেডিএভাৰ লৈ কিনা কিডনি লৈ পেলাই এটোতো কোনো শুদ্ধ ব্যৱস্থা নহয় মই আমাৰ দুইটা টিমকে মই ধন্যবাদ জনাইছোঁ আৰু আমি চেষ্টা চলাই যাম যে গুৱাহাটী মেডিকেল কলেজত এই দুইটা ব্যৱস্থা যাতে আৰু শক্তিশালী হ'ব পাৰে আমাৰ IVF টিমটো যেনেকে কিডনি ট্ৰান্সপ্লান্ট টিমটোত ডক্টৰ শশাংক বৰুৱা ডক্টৰ পুষ্কৰ বাগচি আৰু ডক্টৰ মঞ্জুৰী শৰ্মাই লিড কৰিছিল আমাৰ IVF ট্ৰান্সপ্লান্টত ডক্টৰ তন্মা শইকীয়া আৰু ডক্টৰ অনুজ সিং এই দুইগৰাকীয়ে টিমটোক লিড কৰিছে লগত আমাৰ পেৰামেডিক্স নাৰ্ছিং ষ্টাফ গোটেইবোৰ আছে মই দুইটা টিমকে মই ধন্যবাদ জনাইছোঁ ইয়াৰ উপৰিও আপোনালোকে জানি ভাল পাব যে যোৱাবাৰ মই আপোনালোকক কৈছিলোঁ যেতিয়া আমি প্ৰথম ইয়াতে বন মেৰু ট্ৰান্সপ্লান্ট আমি আৰম্ভ কৰিছিলোঁ সিদিনাখনো মই আপোনালোকক এনেকৈ মাতিছিলোঁ আৰু সফলতাৰ কথাখিনি কৈছিলোঁ এতিয়া আমাৰ গুৱাহাটী মেডিকেল কলেজত বন মাৰু ট্ৰান্সপ্লান্ট যিটো আগতে আপোনালোকৰ মনত আছে এদিন এনেকৈ সাংবাদিক মেল পাতি কৈছিলোঁ
এতিয়া আমি ইয়াতে কৰা বন মাৰু ট্ৰান্সপ্লান্ট 28টালৈ বৃদ্ধি পালোঁ 28টা BMT বন মাৰু ট্ৰান্সপ্লান্ট আমি GMCHত কৰিব পাৰিছোঁ আজিৰ দিনতো 3টা বন মেৰু ট্ৰান্সপ্লান্টৰ পেচেণ্ট এডমিট হৈ আছে আৰু তেওঁলোকক ট্ৰিটমেণ্ট দি থকা হৈছে অৰ্থাৎ লাহে লাহে GMCHখন এটা সঁচা অৰ্থত ছুপাৰ স্পেচিয়েলিটি হস্পিটাললৈ ৰূপান্তৰ হৈছে আৰু অনাগত দিনত আৰু প্ৰচেষ্টা কৰা হ'ব যাতে আমি এনেকুৱা টান প্ৰচেছবিলাক আমি কৰিব পাৰোঁ আমি আগতে আপোনালোকে জানে যে বিভিন্ন কেছ আমি নাৰায়ণ হৃদয়ালয় আদিত পঠাইছিলোঁ লাহে লাহে আমি CHD সাৰ্জাৰী কৰনাৰী হাৰ্ট সাৰ্জাৰী এতিয়াও আমি প্ৰাইভেট হস্পিটালত পঠাওঁ কিন্তু গুৱাহাটী মেডিকেল কলেজতো আমি 75টা CHD ট্ৰান্সপ্লান্ট আমি ইয়াতে বা সাৰ্জাৰী আমি ইয়াতে কৰিব পাৰিছোঁ তাৰ ফলত নাৰায়ণ হৃদয়ালয় বা বম্বে আদিত পঠোৱা সংখ্যা কিছু আমি কমাব পাৰিছোঁ আৰু ৰাইজৰ ধনো আমি বচাব পাৰিছোঁ এইখিনিয়ে মই ক'ব খুজিছিলোঁ যদি আপোনালোকৰ কিবা দুই এটা সৰু প্ৰশ্ন আছে এই বিষয়ে সুধিব পাৰে নৰ্মেল ডেথৰ ক্ষেত্ৰত হ'ব পাৰে নে নোৱাৰে ব্ৰেইন ডেড পেচেণ্টৰ যিবিলাক এক্সিডেণ্ট হৈ ব্ৰেইন ডেড হৈ যায় ষ্ট্ৰোক হয় ব্ৰেইন ডেড হৈ যায় তেওঁলোকৰ পৰাহে এইটো ল'ব পাৰে ইয়াৰ ডাঙৰ কথাটো হ'ল যে আমাৰ GMCত ব্ৰেইন ডেড পেচেণ্ট আমি বহুত পাওঁ কিন্তু ল'ৰা ছোৱালীয়ে দিব নোখোজে আৰু ইয়াৰ পৰা কাৰো পৰা জোৰ কৰিতো ল'ব নোৱাৰি সেইকাৰণে এটা কালচাৰ এটা নিৰ্মাণ কৰিব লাগিব যে সংস্কৃতি এটা যে লাহে লাহে যিসকলে কৰিছে তেওঁলোকক ৰাজহুৱা স্থানত মাতি আমি সম্বৰ্ধনা দিব লাগিব কৃতজ্ঞতা দিব লাগিব আজিয়ে গগৈ ডাঙৰীয়াৰ যিটো পৰিয়াল সেই পৰিয়ালটো কোনো এখন মঞ্চত যেতিয়া আমি আদৰণি জনাম আপোনালোকে টক শ্ব' আদিত তেওঁলোকক লৈ আহিব লাহে লাহে মানুহৰ মাজত এটা ভাল পৰিৱেশ এটা সৃষ্টি হ'ব যে এইটো এটা মহৎ কাম ব্লাড ডোনেশ্যন প্ৰথমতে মানুহে ভয় খাইছিল পিছত কৰিলে যিহেতু ব্ৰেইন ডেড পেচেণ্ট নিশ্চিত মৃত্যু হ'বই ব্ৰেইন ডেথৰ পৰা পেচেণ্ট ঘূৰাই অনা সংখ্যা বহুত কম সেইকাৰণে আপোনালোকেও এইটোৰ ওপৰত সচেতনতা সৃষ্টি কৰিলে আমাৰ কামটো ইজি হ'ব সেইটোতো নৰ্মেল ডোনাৰটোতো দিব পাৰে কিন্তু তাৰ ৰুল আছে নৰ্মেল ডোনাৰ হ'ব লাগিলে তাৰ কমিটি আছে ৰিলেটিভ হ'ব লাগিব মানে প্ৰথম কথা আন পেচেণ্ট মৰিব বুলি ডক্টৰে নিশ্চিতকৈ ক'ব নোৱাৰে গতিকে তেওঁৰ পৰা কিডনী লোৱাৰ আগতে গোটেই নিয়ম হ'ব লাগিব ৰিলেটিভ হ'ব লাগিব সেইটো GMCটো আমি কৰি আছো আমি কিমানটা কৰি আমি এই বছৰত 38 কৰিছো কিডনী ট্ৰান্সপ্লান্ট গুৱাহাটী মেডিকেল কলেজত নতুন নহয় কিন্তু কেডিএভাৰ কিডনী ট্ৰান্সপ্লান্টহে নতুন আৰু লাহে লাহে MMCHত যেতিয়া আমি যাম তাতে ইনফেকশ্যন নাথাকিব আমাৰ গোটেই ছুপাৰ স্পেচিয়েলিটিটো আমি তাতে লৈ যাম তেতিয়াতো আমি বহুত ভাল চেণ্টাৰ কৰিব পাৰিম ইয়াতে আমাৰ কিছুমান সমস্যা আছে সব ফালে ইয়াতে সকলো ধৰণৰ পেচেণ্ট আহে কোভিড আহিলেও ইয়াতে আহিব মেলেৰিয়া হ'লেও ইয়াতে আহিব গতিকে ইয়াত বহুত অসুবিধাৰ মাজতো কিডনী ট্ৰান্সপ্লান্ট আমাৰ ইয়াত যোৱা 6 বছৰৰ পৰা হৈয়ে আছে কিন্তু কেডিয়াভাৰ কিডনী ট্ৰান্সপ্লান্ট যে কোনো সম্পৰ্কীয় নহয় মৃতপাই ব্যক্তি এজনৰ পৰা 2টা কিডনী লৈ আমি 2জন ব্যক্তিক এটা কিডনী দি এজন ব্যক্তি চলিব পাৰে 2জন ব্যক্তিক আমি জীৱন দিব পাৰিছো আৰু আপোনালোকে কেতিয়াবা ইচ্ছা কৰিলে GMCHত কিডনী ট্ৰান্সপ্লান্ট কৰি আমাৰ যিটো সাৰ্ভাইভিং পেচেণ্ট আছে ডক্টৰ শশাংক বৰুৱাৰ পৰা নামবিলাক ল'ব পাৰে আপোনালোকে ইণ্টাৰভিউ কৰিব পাৰে মইতো লগ পায়ে থাকো আমাৰ বহুত ট্ৰান্সপ্লান্ট ইয়াতে হৈ যায় আৰু ভাল কৰি হয় আমাৰ সাৰ্ভাইভেল ৰেট ইজ এট পাৰ উইথ এনি আদাৰ প্ৰাইভেট মেডিকেল এটা উদাহৰণ আছে কৈ দিছো মই এনেকুৱা এটা উদাহৰণ আছে এগৰাকী ৰোগী মানে ভাৰতবৰ্ষৰ প্ৰত্যেকটো চেণ্টাৰৰ পৰা তেওঁক ৰিকুৱেষ্ট কৰা হৈছিলে তেওঁৰ শৰীৰতো বহুত কিবা কিবি বেমাৰ আছিলে আজি 2 বছৰৰ আগতে আমি কৰিলো জীয়াই আছে এতিয়াও চেকআপত লৈ আহে বাচি গ'ল তেওঁ আমাৰ ইয়াত বহুত সফলতা আছে কিন্তু অলপমান এইটো আজি এটা বিশেষ দিন যে
এজন ব্ৰেইন ডেড পেচেণ্টৰ পৰা আমি লৈ পেলাই 2জন মানুহক জীৱন দিছোঁ। এইটো এটা আৰু যোৱা কেইদিনত মই কোৱা নাছিলোঁ কিয় পেচেণ্টজন ওলাওক, ভাল চাৰ্জাৰী হওক। আজি 2জনে আহিছিল আমাৰ ইয়াতে চেকআপৰ কাৰণে, 2জনে ভাল হৈ আছে। লিভাৰ ট্ৰান্সপ্লাণ্টৰ এটা আমি আলোচনা ইতিমধ্যে আৰম্ভ কৰিছোঁ। 1-1.5 বছৰ লাগিব, কিন্তু ইয়াত নহ'ব, MMCHত যাব লাগিব। আমাৰ ইয়াত 75,000ৰ পৰা 1 লাখ টকা খৰচ কৰিব আৰু ছাকচেছ হৈছে। এতিয়াতো ধৰক এটা বাচ্চাটোতো জন্মই হৈছে, 8টা গৰ্ভৱতী হৈ আছে, 8গৰাকী মা আৰু 38টা এম্ব্ৰিঅ' কৰি পেলাই গৰ্ভত সংস্থাপন কৰিব পৰা হৈছে। মই ভাবোঁ যে উইদিন 1 year আমাৰ এইটো খুব ভাল চেণ্টাৰ হৈ যাব। চক গভৰ্ণমেণ্টটো এখনেই আছিলে, মুখ্যমন্ত্ৰী ময়ে আছোঁ, গতিকে ইয়াত আৰু নতুন কিবা কৰিবলগীয়া নাই। কিন্তু খালি এটাই চকু দিব আছে, নতুন যিবিলাক মেডিকেল কলেজ আমি কৰিছোঁ, ক'ৰবাত CT মেচিন নাই, ক'ৰবাত MRI নাই, ক'ৰবাত ডক্তৰ নাই। গতিকে মোৰ GMCHটো GMCH আছে বা ভাল কাম কৰি আছে। আমাৰ মূল লক্ষ্যটো হ'ল যে বাকী মেডিকেল কলেজ কেইখনো শক্তিশালী কৰা। আৰু এটা আমি চেষ্টা কৰিছোঁ যাতে মেডিকেল কলেজবোৰ আত্মনিৰ্ভৰ হ'ব পাৰে, যাতে আমি আৰু মেডিকেল কলেজ বনাব পাৰোঁ। একোখন মেডিকেল কলেজত গভৰ্ণমেণ্টে ইমান টকা খৰচ কৰিব লাগে, কিন্তু আমাৰ ইয়াত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত কাৰ্ড, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম কাৰ্ড, এই 2টা যদি আমি ভাল কৰি ইউজ কৰোঁ, মানুহৰো পইচা নাযায় আৰু মেডিকেল কলেজখনো লাভৱান হয়। এতিয়া আপোনালোকে চাওক, আগতে যদি আমি এটা CT মেচিনৰ দাম ধৰক 1000 টকাৰ পৰা 2000 কৰিলোঁ, ৰাইজৰ দিগদাৰ হৈছিল। এতিয়া সেই পইচাটো আমি আয়ুষ্মান ভাৰত কাৰ্ডৰ পৰা ল'ম। গতিকে কেতিয়াবা আমি 2 টকা বঢ়ালেও ৰাইজৰ ক্ষতি নহয়, ভাৰত চৰকাৰৰ পৰাহে আমি টকাকেইটা পাব পাৰোঁ। গতিকে আমাৰ লক্ষ্যটো হ'ল যে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত কাৰ্ড আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান অসম কাৰ্ড যাতে আমি মেডিকেল কলেজবিলাকত মেক্সিমাম ব্যৱহাৰ কৰিব পাৰোঁ। সেইকাৰণে এতিয়া আমি যোৱা কেবিনেটত সিদ্ধান্ত লৈছোঁ, কিছুমান পাবত গজা হস্পিটালো হ'ল, বহুত ডক্টৰ নাৰ্ছ য'ত ত'ত লৈ কোৱালিফিকেশ্যন আছে নাছে, এই PMGY কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ড কেইখন লৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে। সেইকাৰণে এতিয়া আমি ঠিক কৰিছোঁ যে অকল ছুপাৰ স্পেচিয়েলিটিহে আমি প্ৰাইভেট হস্পিটালত দিম। এই গাঁৱে গাঁৱে ব্লকে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে, এইবিলাকত আমি অলপ কণ্ট্ৰল আনিব খুজিছোঁ যে গভৰ্ণমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ। GNRC থাকিলে, ডাউনটাউন থাকিলে, এপলো থাকিলে, এক্সেল থাকিলে, কিন্তু ক'ৰবাত গৈ আজিকালি ৰাস্তা দি গ'লেও কাষতে এখন, কালি মই ইয়াৰ মঙলদৈৰ পৰা গহপুৰ গৈছোঁ, 4টা আই হস্পিটাল এনেই সৰু সৰু জেগাত গঢ় লৈ উঠিছে। পিছত মই সুধিছোঁ কেনেকৈ চলে, বোলে নহয় কেটৰেক্ট অপাৰেশ্যন কৰে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ওপৰত। গতিকে আমি অলপ বাকী এই যিবিলাক অলপ নিয়ন্ত্ৰণ আনিবলগীয়া কাম আছে সেইবিলাক আমি কৰিম, যাতে হেল্থ চিষ্টেমটো ভাল আছে আৰু ভাল। আজিকালি আমাৰ হস্পিটালবিলাক বহুত ভাল, অলপ বিশ্বাসটোৱে মানুহৰ কথা। আজি আপোনালোকে মই ক'লো যে কোনখন প্ৰাইভেট হস্পিটালে কেডিএভাৰ কৰিব পাৰিলে আপুনি, এতিয়া আমাক দেখি কৰিব, কিন্তু ব্ৰেক থ্ৰুটোতো GMCতে হ'ল। সেইকাৰণে গভৰ্ণমেণ্ট হস্পিটালৰ ওপৰত সমালোচনাৰ পৰিৱৰ্তে যদি পৰামৰ্শবিলাক আহে, লাহে লাহে ভাল হৈ যাব আৰু বহুত ভাল। আমিতো কোভিডৰ সময়ত প্ৰমাণ কৰিছোঁ যে উই হেভ ওৱান অফ দ্য বেষ্ট হেল্থ চিষ্টেম ইন দ্য কাণ্ট্ৰি। সেইকাৰণে আপোনালোকৰো দৃষ্টিভংগীটো পজিটিভ হ'লে ভাল হৈ যাব। ডক্টৰজনৰ লগত খালি কাজিয়া কৰোঁ কৰি থাকে, কিন্তু মানুহজনে বুজি নাপায় যে এইজনো মানুহ, তেওঁৰো ঘৰত ৰাতিপুৱা সন্তানৰ পৰীক্ষাৰ চিন্তা তেওঁৰো আছে, গধূলি তেওঁৰো দেউতাক এজন হয়তো বেমাৰ হৈ আছে,